হেল্ল' গাইজ মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ গৈ আছোঁ মচুৰ দালিৰ বৰা তৰকাৰী। আৰু এয়া মচুৰ দালি এইখিনি মই ৰাতিতে তিয়াই থৈছিলোঁ। তাত দি দিলোঁ কেঁচা জলকীয়া দুটা, নিমখ হালধি, আৰু মই এনেকৈ মিক্সাৰত গুড়ি কৰি ল'লোঁ। গুড়ি কৰাৰ পিছত এয়া দেখিছেনে, এইখিনি গুড়ি মই একেবাৰে গুড়ি পাউডাৰৰ নিচিনা গুড়ি নাই কৰা বাৰু। এইখিনি অলপ গোটা গোটা আছে, কাৰণ গোটা গোটা থাকিলে খাই ভাল লাগে। এনেকৈ এখন কেৰাহীত তেল দি দিলোঁ। তেল দিয়াৰ পিছত এটা এটাকৈ মই বৰাখিনি দি দিছোঁ, আৰু এখন খন্তিৰ সহায়ত মই বৰাখিনি উল্টাই ল'ম। যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে মই ভাজিম বৰাখিনি। আৰু বৰাখিনি ৰঙচুৱা নহ'লে মানে খায়ো ভাল নালাগে। কিন্তু মই ষ্টিমটো কমাই ৰাখিছোঁ, আপোনালোকেও কমাই ল'ব, কাৰণ ষ্টিমটো নকমালে ভিতৰৰ বৰাখিনি একেবাৰে সিজি নাযায়। এয়া দেখিছেনে, মই এনেকৈ ভাজি লৈছোঁ। আপোনালোকেও ঘৰত ট্ৰাই কৰিবচোন। তাৰপিছত মই দি দিলোঁ কেৰাহীখনত অলপ তেল। তাত দি দিছোঁ মই অলপ বগা জিৰা আৰু শুকান জলকীয়া দুটা, তেজপাতা এটা দি দিম। এনেকৈ অলপ লৰাই ল'ম। লৰাই লোৱাৰ পিছত মই কাটি ৰখা আলুখিনি ইয়াতে ঢালি দিম। এনেকৈ অলপ ভাজা ভাজা হোৱাৰ পিছত তাত দি দিম মই নিমখ আৰু হালধি। এয়া নিমখ, এয়া হালধি দিলোঁ। আৰু তাৰ অলপ ভজাৰ পিছত মই দি দিছোঁ আদা এচামুচ। আদাখিনি দি এনেকৈ অলপ লৰাই ল'ম। লৰাই লোৱাৰ পিছত দেখিছেনে, এনেকৈ ৰঙচুৱা হোৱাৰ পিছত মই দি দিছোঁ জিৰা আৰু কাশ্মীৰী জলকীয়া। তাৰপিছত এনেকৈ অলপ পানী দি পেলাই মই আলুখিনি অলপ ভাজি ল'ম, মানে মছলাৰ গোন্ধটো যাবৰ কাৰণে। তাৰপিছত এনেকৈ শুকান শুকান হোৱাৰ পিছত মই একেবাৰে দি দিম পানী। আৰু মই বেছি মানে গ্ৰেভি নবনাওঁ, সেইটো কাৰণে মই পানী অলপ বেছিকৈ দিওঁ। জোলটো আমি খাই ভাল পাওঁ, সেইটো কাৰণে আমি বেছি জুলীয়াই বনাওঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো গ্ৰেভিও বনাব পাৰে। এনেকৈ মই দি দিলোঁ বৰাখিনি দিয়াৰ পিছত তাত দি দিছোঁ মই গৰম মছলা দি অলপ ঘি দি দিছোঁ। এইটোৱে আছিলে মোৰ ৰেচিপি, মানে মচুৰ দালি বৰা তৰকাৰী। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব।